ইমান তলৰ মানুহৰ লগত মই কথা নাপাতো। এই যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক অপমান কৰিলে, এতিয়া আমি দৰ্শকক সুধিব খুজিছো, মানুহ হিচাপে আপোনালোকে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক কিমান তলত ৰাখিব? তেখেতৰ আচাৰ ব্যৱহাৰ, চাল চলন বা কথা কোৱাৰ ভংগিমাক লৈ আপোনালোকে কিমান তলত ৰাখিব? আৰু আমি ডিগ্ৰী ফেক্টে তেখেতক আমাৰ তুলনাত 1,00,000 গুণ তলত ৰাখিম। মন্ত্ৰী হ'ব পাৰে, কিবা এটা ব্যৱস্থাৰ মাজেৰে আহি তেখেত কেবিনেট মন্ত্ৰী হৈছে, কিন্তু মানুহ হিচাপে তেখেত বহু তলৰ মানুহ। এতিয়া আমাৰ কথাটো হ'ল, এই সুযোগটো মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কিয় পালে? একমাত্ৰ সংবাদ মাধ্যমৰ একাংশ সাংবাদিক আৰু মালিকৰ বাবে আজি সাংবাদিকসকলক এই ধৰণে যেতিয়াই তেতিয়াই য'তে ত'তে অপমান কৰে। অকল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নহয়, ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডাঙৰেও একাধিকবাৰ সাংবাদিকক মুকলিভাৱে অপদস্থ কৰিছে। মানে কি হৈছে? মানে একো নাই, এই কাৰণে যে একাংশ মালিক আৰু জ্যেষ্ঠ সাংবাদিক সম্পাদকে চেলেকিবলৈ আৰম্ভ কৰিছে। তেওঁলোকৰ সন্মুখত আত্মসমৰ্পণ কৰি দিছে। তেওঁলোকে যদি তেওঁলোকক কয় বহা, তেওঁলোকে পৰি দিয়ে, শুই দিয়ে, আৰু সেইবাবে আজি এই অৱস্থা। অৱশ্যে আমি স্পষ্টভাৱে কওঁ, এমুঠিমান সাংবাদিকৰ বাবেহে এই স্খলন হৈছে, আৰু তাৰ ফল ভুগিবলগীয়া হৈছে অসমৰ অধিকাংশ সচেতন, নিষ্ঠাবান, সৎ সাংবাদিকে। আৰু এয়াই হ'ল অসমৰ সাম্প্ৰতিক সংবাদ ক্ষেত্ৰখনৰ চূড়ান্ত দুৰ্ভাগ্যজনক ঘটনা, ট্ৰেজেডি। যেতিয়া কোনো জ্যেষ্ঠ সাংবাদিক বা সম্পাদকে নিজৰ সন্তানৰ নামভৰ্তিৰ বাবেও মন্ত্ৰী বিধায়কৰ পৰা টকা খুজিব, যেতিয়া কোনো সম্পাদক পৰ্যায়ৰ বা জ্যেষ্ঠ সাংবাদিকে ফ্লেট কিনি উঠি তাৰ ইনষ্টলমেণ্ট দিবলৈও আপোনাৰ মন্ত্ৰী বিধায়কৰ কাষলৈ যাব, বন্দাপৰ দি ৰখি থাকিব তেওঁলোকৰ কোৱাৰ্টাৰত, যেতিয়া কোনো সাংবাদিকে ভ্ৰমণৰ বাবেও মন্ত্ৰী বিধায়কৰ পৰা টকা ল'ব, যেতিয়া কোনো সাংবাদিকে নিজৰ পত্নীৰ চাকৰি বা ট্ৰেন্সফাৰ পষ্টিং আদিৰ কাৰণেও বন্দাপৰ দি থাকিব মন্ত্ৰীৰ দুৱাৰ মুখত, মন্ত্ৰীৰ বেডৰুমত, মন্ত্ৰীৰ ড্ৰয়িং ৰুমত, যেতিয়া কোনো সাংবাদিকে নিজৰ গাড়ীৰ ইনষ্টলমেণ্ট দিয়াৰ সময়তো মন্ত্ৰীৰ কাষ চাপিব, বিধায়কৰ কাষ চাপিব, যেতিয়া সম্পাদক পৰ্যায়ৰ সাংবাদিকৰ নাম APSC কেলেংকাৰীৰ লগত সাঙুৰ খাই পৰিব, যেতিয়া কোনো সাংবাদিকে ঠিকা থুকুলিৰ বাবেও মন্ত্ৰী বিধায়কক খাতিৰ কৰিব, খাতিৰ ধৰিব, ভৰিত পৰিব, তেতিয়া এই সাংবাদিকসকলৰ প্ৰতি তেওঁলোকৰ মানে মন্ত্ৰী বিধায়কৰ দৃষ্টিভংগী কি হ'ব পাৰে? যি মন যায় তাকে ক'ব পাৰে। এইকাৰণে ক'ব পাৰে, বিভিন্ন সময়ত ব্লেকমেইল কৰি একাংশ সাংবাদিকে মন্ত্ৰী বিধায়কৰ পৰা নানা সুবিধা লৈ আছে। আৰু যেতিয়া কোনো সংবাদ মাধ্যমৰ মালিকে সিন্ডিকেটৰ লগত অশুভ মানে এটা সম্পৰ্ক ৰক্ষা কৰি সিন্ডিকেটৰ বাতৰি প্ৰকাশ কৰাৰ পৰা বিৰত থাকিব, যেতিয়া কোনো মালিকে ঠিকা থুকুলিৰ বাবে শাসক পক্ষৰ বিভাগীয় মন্ত্ৰীৰ লগত সম্পৰ্ক ৰক্ষা কৰি পাৰ্টনাৰশ্বিপত কামবোৰ কৰিবলৈ আৰম্ভ কৰিব, বা কোনো লোকে সমাজ কল্যাণ বা অন্যান্য বিভাগত ব্যাগম কেলেংকাৰী সংঘটিত কৰি তাৰ টকাৰে চেনেল খুলিব, তেনে সংবাদ গোষ্ঠীৰ লগত শাসক পক্ষই কি ব্যৱহাৰ কৰিব পাৰে, এই কথাটো আপুনি মই বেলেগকে কোৱাৰ প্ৰয়োজন নাই, আমি প্ৰত্যেকেই বুজি পাওঁ। সেইকাৰণে আমি বাৰে বাৰে কওঁ যে এই সুযোগ সাংবাদিকসকলে নিজে দিছে, আৰু ইয়াৰ বাবে মূল দায়ী হ'ল একাংশ জ্যেষ্ঠ সাংবাদিক আৰু মালিক পক্ষ। আৰু মন কৰক, শাসক পক্ষৰ বিৰুদ্ধে প্ৰশ্ন কৰাৰ অধিকাৰ এওঁলোকৰ আছেনে? যিসকলে আই বহিৰ্ভূত টকাৰে ৰিজৰ্ট খুলিছে, হোটেল খুলিছে, যিসকলে মন্ত্ৰী বিধায়কৰ কাষে কাষে ঘূৰি ফুৰি মদৰ লাইচেঞ্চ লৈছে, যিসকলে ঠিকা ঠুকুলি কৰে, যিসকলে একাংশ মন্ত্ৰীৰ লগত ডিনাৰত মদ্যপান কৰে, যিসকলে একাংশ মন্ত্ৰীৰ পৃষ্ঠপোষকতাত বিভিন্ন ব্যৱসায় বাণিজ্য কৰে, সেইসকলে এওঁলোকক প্ৰশ্ন সোধাৰ অধিকাৰ কেনেকৈ থাকিব? ক'ত থাকিব কওকচোন? সেই নৈতিক সাহস তেওঁলোকৰ নাই। নিজৰ পত্নীৰ কাৰণে, নিজৰ ল'ৰা ছোৱালীৰ বাবে যদি সকলো সময়তে কেৱল হাত পাতিয়ে থাকে মন্ত্ৰী বিধায়কৰ সন্মুখত, তেনে সাংবাদিকক কি এওঁলোকে গুৰুত্ব দিব? গতিকে এই গোটেই কাৰবাৰবোৰ এই কাৰণে ঘটিছে। নিজে মন কৰক, অসমৰ সংবাদ মাধ্যম সমূহৰ মালিকসকলক চালে আপোনালোকে গম পাব কোনে কি কৰি আছে, কেনেকে চলি আছে। এতিয়া সংবাদ মাধ্যম এটা ব্যৱসায়, আৰু এই ব্যৱসায়ত একমাত্ৰ লাভ হয় মালিক পক্ষৰ, বাকীবোৰ কৰ্মচাৰীক কেতিয়াবা দিয়ে, কেতিয়াবা নিদিয়ে, এনেকৈ কাৰবাৰবোৰ চলি আছে। আৰু আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰে স্পষ্টভাৱে কৈছে যে সাংবাদিকক কম দৰমহা দিয়ে, অথচ মালিকসকলে ক'ত কেনেদৰে কোটি কোটি টকা উপাৰ্জন কৰি আছে এই কথাটো ডক্টৰ শৰ্মাই জানো বুলি স্পষ্টভাৱে কৈছে। গতিকে এই কথাবোৰ জনাৰ পিছত সাংবাদিকক, বিশেষকৈ
ফিল্ডত যোৱা সাংবাদিকখিনিক এওঁলোকে কিয় খাতিৰ কৰিব? বেছি যদি কয় মালিকক ফোন কৰি দিম বুলি ক'ব, বেছি যদি কয় সম্পাদকক ফোন কৰি দিম বুলি ক'ব। গতিকে এয়া হ'ল বৰ্তমান অসমৰ সংবাদ মাধ্যমৰ নিষ্ঠুৰ বাস্তৱ। আনহাতে অসমৰ বিভিন্ন প্ৰান্তত গঢ়ি উঠা একাংশ পৰ্টেলো ইয়াৰ বাবে দায়ী। মই সকলোকে সামৰি লোৱা নাই। একাংশ পৰ্টেলে কেৱল ব্লেকমেইল কৰিবলৈ জন্মিছে। একাংশ পৰ্টেলৰ মালিক কেৱল ব্লেকমেইলাৰ। একাংশ পৰ্টেলে কেৱল ৰাজনৈতিক নেতাৰ মানে চামচাগিৰি কৰিয়ে ইনকাম কৰি আছে। গতিকে সেইসকলকো আজিকালি সাংবাদিক হিচাপে ধৰা হয়, সাংবাদিকৰ মান্যতা দিয়া হয়। এনেকুৱা সাংবাদিকৰ কাৰণে সৎ আৰু নিষ্ঠাৰে কাম কৰা সাংবাদিকসকলে গালি খাবলগীয়া হৈছে, অপমান সহ্য কৰিবলগীয়া হৈছে। আৰু এই জধামূৰ্খ কিছুমানেও সেই সাংবাদিক আৰু এই সাংবাদিকক একে শাৰীতে থিয় কৰাই, একে বুলি ভাবে, সেইমতে ব্যৱহাৰ কৰে। ডাঙৰ কথাটো হ'ল শাসক পক্ষই জানে কোন মালিকে ক'ত কি ধৰণে কাম কৰে, কোনে চিণ্ডিকেটৰ পৰা নিয়মীয়াকৈ টকা লয় বা কোনে বিভিন্ন ধৰণৰ বেআইনীভাৱে সা সম্পত্তি গঢ়িছে, কোনে বিভাগীয় অনুমতি অবিহনে বিল্ডিং নিৰ্মাণ কৰিছে, কোনে বিভাগক মানে ফাঁকি দি ব্যৱসায় চলাই আছে। বিভিন্ন ধৰণে ফাঁকি দিয়েতো, কাৰণ ফাঁকি দিয়াৰ একমাত্ৰ কাৰণ হ'ল তেওঁলোকৰ চেনেল আছে, কাকত আছে। গতিকে তেওঁলোকক কোনে ধৰে? যিয়ে ধৰিব আহে তেওঁৰ পিছফালে থকা গোবৰবোৰ এওঁলোকে খুচৰি দিয়ে, তোমাৰতো অমুক আছে, কাৰণ তেওঁলোকো চাফা নহয়। এই যে লেতেৰা বস্তুবিলাক লগ লাগে, গতিকে লেতেৰা গোটেই আৱৰ্জনাবোৰ একে জাগাত লগ হৈছে আৰু লগ হোৱাৰ বাবে কোনেও কাৰো বিৰুদ্ধে বৰ সাংঘাতিক সাহসেৰে মাতিব নোৱাৰে। এয়াই হ'ল বৰ্তমান অসমৰ নিৰ্মম সত্য। গতিকে জয়ন্ত মল্ল বৰুৱা বা জয়ন্ত বৰুৱা এই যে লাগি আছে, দুয়ো মোটামুটি একে শাৰীতে থ'ব পৰা ব্যক্তি। কিয় এই বিষয়ে অনাগত সময়ত সবিশেষ জনাম তথ্য সহকাৰে। কিন্তু এতিয়া আমি কৈছোঁ, এই যে সাংবাদিকসকল প্ৰতিদিনে লাঞ্ছনা গঞ্জনা অপমানৰ সন্মুখীন হ'বলগীয়া হৈছে, তাৰ বাবে দায়ী কিন্তু একাংশ সুবিধাবাদী চোৱা চেলেকা মালিক, ২ নম্বৰী মালিক, বদমাছ মালিক আৰু একাংশ জ্যেষ্ঠ সাংবাদিক সম্পাদক। ধন্যবাদ।